নমস্কাৰ বন্ধু বান্ধৱীসকল। সপোনত বাৰু আপোনালোকে কেতিয়াবা হনুমান বাবাক দৰ্শন কৰিছে নেকি? যদি কৰিছে তেনেহ'লে আপোনাৰ ঘৰৰ কাৰণে বহুত ভাল খবৰ আহিবলৈ গৈ আছে। মঙলবাৰৰ দিনটো হনুমান পূজাৰ বাবে সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। হনুমানজীক সপোনত দেখাৰ অৰ্থ কি আপোনালোকে জানেনে? আপোনাৰ সপোনত যদি হনুমানজী বেলেগ বেলেগ ধৰণে আৱিৰ্ভাৱ হয় তেন্তে ইয়াৰ অৰ্থ কি হয়? আজিৰ ভিডিঅ'টোত তাৰে বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। কাৰণ আমি সকলোৱে জানো যে হনুমানজী অতি সোনকালে তেওঁৰ ভক্তৰ সকলো কামনা পূৰণ কৰে। হনুমানজীক পূজা কৰিলে তেওঁ ভক্তক সদায় আশীৰ্বাদ কৰিয়ে থাকে। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যদি আপোনালোকে হনুমান বাবাক সপোনত দেখিছে তেনেহ'লে আপোনাৰ কাৰণে এই বছৰটো বহুত শুভ হ'ব। যদি আপুনি সপোনত হনুমান ভগৱানৰ শিশু ৰূপ দেখিছে তেন্তে বুজি লওক যে আপোনাৰ প্ৰগতিৰ দুৱাৰ অতি সোনকালে খোল খাবলৈ গৈ আছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ বা কাৰ্যালয়ত নতুন পদ এটা চম্ভালিব পাৰিব, যাৰ বাবে আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সফলতা অতি সোনকালে ওচৰ চাপিব। দ্বিতীয়তে, সপোনত যদি দুটা বান্দৰ দেখা পায় তেন্তে বুজিব যে হনুমানজীৰ হাতখন আপোনাৰ মূৰত সদায় আছে। সকলো কাম তেওঁৰ কৃপাতেই কৰা হ'ব। যদি আপুনি কেতিয়াবা সপোনত হনুমানজীৰ উগ্ৰ ৰূপ দেখিছে তেন্তে বুজিব যে আপুনি এটা ডাঙৰ ভুল কৰিছে, যাৰ বাবে হনুমানজীয়ে আপোনাৰ ওপৰত খং কৰিছে। যদি আপোনাৰ এনেকুৱা সপোন আছে তেন্তে লগে লগে হনুমানজীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু আপুনি মন্দিৰলৈ যাই চাকি এগছি জ্বলাই দিব। পঞ্চমুখী হনুমানজীক সপোনত দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যেতিয়া আপুনি পঞ্চমুখী হনুমানজীক দেখিব তেতিয়া আপুনি সোনকালে সফলতা লাভ কৰিব। আপোনাৰ সকলো কামনা অতি সোনকালে পূৰণ হ'বলৈ গৈ আছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান।